ৰঙালীৰ ৰঙে আৱৰিছে সমগ্ৰ ৰাজ্য। চৌদিশে ঢোল পেঁপা গগনাৰ মাতত প্ৰতিজন অসমীয়াই ৰঙালী বিহুৰ আনন্দ উপভোগ কৰিছে। ৰাজ্যৰ অন্যান্য স্থানৰ লগতে শিৱসাগৰ জিলাতো উৎসাহেৰে ৰঙালী বিহু পালন কৰিছে শিৱসাগৰবাসীয়ে। ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত এদিনীয়াকৈ মুকলি বিহু আয়োজন কৰিছে অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চৰ উদ্যোগত আৰু মহিলা মঞ্চৰ সহযোগত আয়োজিত মুকলি বিহুৰ উপৰি কেইবাটাও ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰিছে সংগঠনটোৱে। বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশ হিচাপে হুঁচৰি দল, জেং বিহু, কণী যুঁজ প্ৰতিযোগিতাৰ উপৰি ব্যতিক্ৰমী ৰূপত কৌমুদালয় নামেৰে বেচৰকাৰী আশ্ৰয়গৃহৰ বিশেষভাৱে সক্ষম শিশুসকলক ৰঙালী বিহু উপলক্ষে জলপানেৰে আপ্যায়ন কৰা হয়। আমি উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ, জয়সাগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ ৰংপুৰবাসী ৰাইজৰ সহযোগত ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আমি প্ৰথম বাৰ্ষিক মুকলি বিহু পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বহুকেইটা কাৰ্যসূচী হৈ গৈছে। কণী যুঁজৰ প্ৰতিযোগিতা আমি পাতিছোঁ। কণী যুঁজৰ প্ৰতিযোগিতাত জিলাখনৰ যথেষ্ট প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। সমান্তৰালভাৱে আমি বিশেষ এটা কাৰ্যসূচী ৰাখিছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰায় ৪-৫খন বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। কৌমুদালয়ৰ লগতে বহুকেইখন শিশু আশ্ৰমৰ আমি ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ জনাইছোঁ, য'ত ৩০ৰ পৰা ৪০জন বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীও আছে। তেওঁলোকক আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিহুৰ উপলক্ষে আমি জলপানৰ ব্যৱস্থা কৰা হৈছে আৰু তেখেতলোকক বিহুৰ লগত সংগতি ৰাখি আমি একোখনকৈ বিহুৱান দিয়াৰ এটা পৰিকল্পনা কৰা হৈছে। আৰু তাৰ পাছতেই সমগ্ৰ দিনটো শিৱসাগৰ জিলাৰ বহুকেইটা জনপ্ৰিয় হুঁচৰি দলেৰে বিহু প্ৰদৰ্শন কৰিব। সন্ধিয়াৰ ভাগত তলাতলৰ চেংনাং নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু ৰাতিৰ ভাগত স্থানীয় শিল্পীৰ দ্বাৰা আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান এটাৰে আমাৰ সমগ্ৰ যি মুকলি বিহুৰ অনুষ্ঠানটো আছে, অনুষ্ঠানটোৰ জমনিকা পেলোৱা হ'ব। সুন্দৰভাৱে চলিছে। আমাৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত আজি যি এটা উদুলি মুদলি পৰিৱেশ হৈছে, এই পৰিৱেশৰ কাৰণে সমূহ ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি বহাগৰ ২ তাৰিখ, এই ২ তাৰিখৰ দিনা আমাৰ গোসাই বিহু বুলি আমাৰ আগৰ পৰা এইটো প্ৰচাৰ হৈ আহিছে। আজি আমাৰ গোসাই বিহু। গোসাই বিহুৰ দিনা আমি সকলো ৰাইজে একত্ৰিত হৈ আজি আমি যি এটা অনুষ্ঠান পৰিৱেশন কৰা হ'ল, তাৰ লৈ আমি উদযাপন সমিতি হৈ অতি আনন্দিত হৈছোঁ। আমাৰ এই পৰিৱেশটো সৃষ্টি কৰাত আমাৰ উদযাপন সমিতিৰ সম্পাদক তেখেতে আৰু অসমীয়া যুৱ মঞ্চৰ যিসকল উদ্যোগকৰ্তা আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগকৰ্তা আৰু আমাৰ জয়সাগৰ ৰংপুৰবাসী ৰাইজৰ সহযোগত যি এটা অনুষ্ঠান গঢ় দি উঠিলে, তাৰ কাৰণে মই উদযাপন সমিতিৰ সভাপতি হিচাপে অতি আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। আজি এই অনুষ্ঠানটি পালন কৰিবৰ কাৰণে আমাৰ সম্পাদক মহোদয় যি অহোপাৰ্থ তেখেতে চেষ্টা কৰিছে, তেখেতৰ ৰাতি দিন ছেদভেদ নাইকিয়াকৈ তেখেতে ঘূৰি পকি আজি এই অনুষ্ঠানটো তেখেতে আজি উদযাপন সফল কৰাত আমাক ইমানখিনি সহায় কৰাৰ কাৰণে এই চেগতে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।